নমস্কাৰ স্বাগতম জনাইছো দ্য প্ৰাইমছৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজি প্ৰাইমছত আমি আলোচনা কৰিম হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ মূল্যায়নক লৈ কেনেধৰণে মূল্যায়ন কৰা হ'ব এতিয়াও যেন কিছু জটিলতা আতৰা নাই বিভ্ৰান্তিত আছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক এখনৰ পাছত আন এখন বৈঠক অনুষ্ঠিত হৈছে সেপা অথবা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তেতিয়াও যেন মীমাংসাত উপনীত হ'ব পৰা নাই আৰু CBSE আৰ্হিতে যেহেতু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষাৰ্থীৰ মূল্যায়ন হ'ব বুলি কোৱা হৈছে সেবাৰ বেলিকা কি হ'ব সেই সকলো বিষয় আমি আলোচনা কৰিম ষ্টুডিঅ'ত কিবাগৰাকী অতিথি থাকিব লাইভতো আমাৰ সৈতে অতিথি থাকিব কিন্তু প্ৰথমতে মই ফোন লাইনত আমাৰ সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মালাকাৰ আছে তেওঁৰ সৈতে কথা পাতি ল'ব বিচাৰিছো হীৰক মালাকাৰ আজিৰ দিনটোৰ আপডেট কি আছে আমি জনামতে কাইলৈ অন্তিমখন বৈঠক আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অনুষ্ঠিত হ'ব আৰু কি তথ্য আছে আপোনাৰ লগত হয় পঞ্চাল চক আজি যেহেতু যখন নজনীয়া কমিটি আছিলে উচ্চস্তৰীয় কমিটি যখন নজনীয়া আছিলে এই নজনীয়া কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল যেহেতু সেবা কাৰ্যালয়ত এই বৈঠকখন অনুষ্ঠিত হৈছিল আৰু বৈঠকত আচলতে কেইবাটাও বিষয় আলোচনা কৰা হৈছে প্ৰথম বিষয়টো হৈছে কেনেদৰে তেওঁলোক মূল্যাংকন কৰা হ'ব এইবাৰ 4,30,000 অধিক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিয়াৰ কথা আছিল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়াৰ কথা মেট্ৰিকক পৰীক্ষা দিয়াৰ কথা আছিল লগতে হাই মাদ্ৰাসা পৰীক্ষা দিয়াৰ কথা আছিল কিন্তু পৰীক্ষা বাতিল হোৱাৰ বাবে তেওঁলোকৰ মূল্যায়ন কেনেদৰে হ'ব এই বিষয়ে আলোচনা কৰা হৈছে আৰু তেওঁলোকে যেহেতু সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নহয় সকলো তথ্য সংগ্ৰহ কৰা হৈছে বুলি এটা কথা স্পষ্ট কৰা হৈছে লগতে প্ৰত্যেকগৰাকী যি ছাত্ৰ ছাত্ৰী আছে সেই বা পৰীক্ষাৰ্থী আছিলে সেই পৰীক্ষাৰ্থী ন্যায় লাভ কৰিব বুলি কৈছে আৰু ইতিমধ্যে যিসমূহ বিদ্যালয় পৰিদৰ্শক আছে ৰাজ্যৰ যিসমূহ জিলাৰ বিদ্যালয় পৰিদৰ্শক আছে তেওঁলোকৰ মতামত গ্ৰহণ কৰা হৈছে আৰু তথ্যভিত্তিক আৰু বৈজ্ঞানিক পদ্ধতিৰে তেওঁ মূল্যায়ন কৰা হ'ব বুলি কৈছে আৰু লগতে বস্তুনিষ্ঠ হ'ব ৰূপৰেখা অৰ্থাৎ যি মাৰ্কিঙৰ ৰূপৰেখা হ'ব এয়া বস্তুনিষ্ঠ হ'ব বুলি কৈছে আৰু যিখন বৈঠক হ'ল কিন্তু বৈঠকত কোনো ধৰণৰ চূড়ান্ত প্ৰতিবেদন এই মুহূৰ্তলৈকে প্ৰকাশ কৰা হোৱা নাই সেইবাবে কাইলৈ আৰু পৰহিলৈ সেবা যিখন উচ্চস্তৰীয় কমিটি আছে সেই কমিটিৰ বৈঠকত পুনৰ মিলিত হ'ব আৰু নিৰ্ধাৰিত যি সময় দিছিলে এসপ্তাহৰ ভিতৰতে তেওঁলোকে যি সম্পূৰ্ণ প্ৰতিবেদন সেই প্ৰতিবেদন দাখিল কৰাৰ কথা এটা কথা স্পষ্টকৈ কৈছে অৰ্থাৎ কালি আৰু যদি পৰহি বৈঠকত মিলিত হয় হয়তো শনিবাৰে তেওঁলোকৰ যে প্ৰতিবেদন আছিলে সেই প্ৰতিবেদন ৰাজ্য চৰকাৰৰ ওচৰত নিৰ্ধাৰিত সময়তে দাখিল কৰিব কিন্তু উচ্চস্তৰীয় কমিটিয়ে আচলতে জটিলতা আহি পৰিছে অৰ্থাৎ জটিলতা আহি পৰাৰ মূল কাৰণ হৈছে যে তেওঁলোকৰ কিছুসংখ্যক বিদ্যালয় এনে বিদ্যালয় আছে যি কভিডৰ পৰিৱেশৰ বাবে যোৱাবাৰ পৰীক্ষা কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল ছমহীয়া পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মাৰ্কিঙৰ ব্যৱস্থা কেনেধৰণে কৰা হ'ব যিহেতু নৱম শ্ৰেণীৰ পৰীক্ষাৰ ওপৰতো তেওঁলোকৰ মাৰ্কিং কৰা হ'ব লগতে যি ইউনিট টেষ্ট আছে সেই ইউনিট টেষ্টৰ মাৰ্কছ চোৱা হ'ব লগতে ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকী পূৰ্বতে তেওঁ কেনেধৰণৰ আছিল বিদ্যালয়ত কেনেধৰণৰ আৰু কেনে মেধাৰ পৰিচয় দাঙি ধৰিছিল সেই সকলোবোৰ দিশ আচলতে চোৱা হ'ব এই ক্ষেত্ৰত বিদ্যালয়ৰ যিসকল প্ৰধান শিক্ষক আছে সেই প্ৰধান শিক্ষকৰ সেই সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে বিশেষকৈ সেবাৰ ক্ষেত্ৰত যদি ক'ব যায় সেবাৰ ক্ষেত্ৰত মেট্ৰিকৰ পৰীক্ষা বাতিল হোৱাৰ বাবে তেওঁলোকে মূলতঃ এতিয়া নৱম শ্ৰেণী পৰীক্ষা মাৰ্ক লগতে ছমহীয়া পৰীক্ষা মাৰ্ক আৰু তেওঁলোকে যি গোট পৰীক্ষা পাইছে ডিচেম্বৰলৈকে যিহেতু 4টাকৈ গোট পৰীক্ষা হ'ব লাগে সেই 4টাৰ ভিতৰত দুটাৰ যদি গোট পৰীক্ষা সেই দুটা গোট পৰীক্ষাৰ নম্বৰ কিমান পাইছে সেয়া আচলতে চোৱা হ'ব বুলি এটা কথা স্পষ্টকৈ ইংগিত প্ৰদান কৰিছিল আৰু সম্পূৰ্ণ যি প্ৰতিবেদন প্ৰক্ৰিয়া সেই প্ৰতিবেদন প্ৰক্ৰিয়া এতিয়াও সমাপ্ত হোৱা নাই পূৰ্ব পৰীক্ষা যি নম্বৰ আছে সেই নম্বৰৰ ভিত্তিতে মূল্যায়ন হ'বলৈ এটা কথা ইংগিত পোৱা গৈছে আৰু লগতে CBSE নিচিনাকৈ কেনেদৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীক ন্যায় প্ৰদান কৰিব বা CBSE সময় আহি তেওঁলোকে মাৰ্কিং কৰিব নে কেনেধৰণৰ কৰিব সেই কথাটো চোৱা হৈছে মূল্যায়নৰ বিষয়টো যিহেতু এতিয়া এক জটিলতা আহি পৰিছে কিন্তু সেই জটিলতাসমূহ কেনেকৈ দূৰ কৰিব পাৰে তাৰ বাবে তেওঁলোকে সঘনে বৈঠক মিলিত হৈছে আজি যিখন বৈঠক আছিলে সেই বৈঠক 11:30 বজাৰ পৰা বৈঠক আছিলে আৰু বৈঠকখন 6:30 বজাৰ উপলি গৈছিল 6:30 বজালৈকে বৈঠক নিশ্চয় হীৰক এইখিনি তথ্যৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুঠতে এই মূল্যায়নক লৈ দুধুৰ কিছু স্থিতি আছে বহুখিনি প্ৰশ্ন বিভিন্নজনে উত্থাপনো কৰি আছে যে কিমান বৈজ্ঞানিকভাৱে হ'ব বা বিজ্ঞান ভিত্তিক হ'ব এই মূল্যায়ন বা পূৰ্বৰ যিসমূহ নথিপত্ৰ বিশেষকৈ উত্তৰ বহীসমূহ মজুত আছেনে বিদ্যালয়সমূহত যিহেতু 2020 চনৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ কথা কোৱা হৈছে সেই পৰীক্ষাৰ বহীসমূহ মজুত আছেনে অথবা ছমহীয়া পৰীক্ষাৰ বহীসমূহ যিহেতু ছাত্ৰ ছাত্ৰীক দি দিয়া হয় সেইখিনি ৰেকৰ্ড কেনেধৰণে সংগ্ৰহ কৰিব এই সকলো কথা আছে আমি ভালদৰে আলোচনা কৰিম আমাৰ সৈতে কোন অতিথি আছে মই চিনাকি কৰাই দিব বিচাৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ যুৱ প্ৰতিনিধি ত্ৰিদীপ ভাগৱতী আছে আমাৰ সৈতে স্বাগতম জনাইছোঁ বিশিষ্ট শিক্ষাবিদ দয়ানন্দ পাঠক ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে স্বাগতম জনাইছোঁ তেওঁ লাইভত আছে আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীপিকা লস্কৰ বাইদেউ আমাৰ সৈতে লাইভত আছে তেওঁকো মই স্বাগতম জনাইছোঁ
মই প্ৰথমে অপেনিং ৰিমাৰ্কছ জানি ল'ব বিচাৰিছোঁ দীপাংক নাথ ডাঙৰীয়াৰ পৰা এই সমগ্ৰ বিষয়টো ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সৈতে ভৱিষ্যতৰ সৈতে জড়িত আপোনালোকে কেনেধৰণে চাইছে এই কথাসমূহ যোৱা কিছুদিন ধৰি এটা অনিশ্চয়তাত ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে দিন কটাই আছে আৰু কেইদিনমান আগতে প্ৰায় এসপ্তাহমান আগতেহে এই এটা সিদ্ধান্তলৈ অহা হ'ল যে তেখেতসকলৰ পৰীক্ষা অনুষ্ঠিত কৰা নহয় গতিকে ছাত্ৰ ছাত্ৰীসকলক তাৰ আগলৈকে পঢ়া শুনা কৰি আগবাঢ়ি যাবলৈ দিয়া হৈছিল এইটো নহয় যে পঢ়া শুনা কৰি থকা কাৰণে তেওঁলোকৰ ক্ষতি হ'ব তেওঁলোকৰ ইয়াৰ পিছৰ শিক্ষা জীৱনত হয়তো সেই পঢ়া শুনাবিলাকে কাৰণ এইবোৰ কণ্টিনিউটি থকা কোৰ্চ হিচাপে ইয়াৰ পিছৰ শিক্ষা জীৱনত সেই কথাবোৰে হয়তো তেওঁলোকক যথেষ্ট উপকৃত কৰিব এতিয়া কথা হ'ল যে এওঁলোকে সমিতি দুখনে কিদৰে ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰিব তাৰ ওপৰত আলাপ আলোচনা চলি আছে আৰু সমিতি গঠন হোৱাৰ দিনাৰ পৰাই আমি জনামতে সেৱা কাউন্সিল দুই ঠাইতে কেইবালানিও আলোচনা হৈছে আৰু ইতিমধ্যে যিবিলাক শিক্ষানুষ্ঠান আছে শিক্ষানুষ্ঠানসমূহলৈ কিছুমান তথ্য পাতি বিচাৰি ইতিমধ্যে যোগাযোগ কৰা হৈছে আৰু আমি যেহেতু আজি প্ৰথমৰ পৰাই কৈ আছোঁ যে শুদ্ধ ৰূপত যাতে সন্মানীয় শিক্ষাগুৰুসকলে বিভিন্ন শিক্ষানুষ্ঠানৰ যাতে তেওঁলোকে যিটো ৰিপৰ্ট বনাই দিব বা যিদৰে তেওঁলোকে মাৰ্কফল বনাই দিব সেইবোৰ যাতে খুব শুদ্ধভাৱে দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যাতে অপকাৰ নহয় বৰং ছাত্ৰ ছাত্ৰীৰ যাতে ফেভাৰত হয় ছাত্ৰ ছাত্ৰীৰ যাতে ন্যায় পাব পৰা ব্যৱস্থাটো কৰে তাৰ কাৰণে শিক্ষাগুৰুসকলে যিমান পাৰে চেষ্টা কৰাটো উচিত কাৰণ এইটো এটা এনেকুৱা সময় যে এই সময়ত আমি এইখন ইনষ্টিটিউচনে সেইখন ইনষ্টিটিউচনৰ লগত কম্পিটিশ্যন কৰা সময় নহয় অন্তত এইবাৰৰ বাবে প্ৰত্যেকে এটা কথাই মনত ৰখা ভাল যে কোনো ছাত্ৰ ছাত্ৰী যাতে বঞ্চিত নহয় প্ৰাপ্য নম্বৰৰ পৰা কোনো ছাত্ৰ ছাত্ৰী যাতে বঞ্চিত নহয় ছাত্ৰ ছাত্ৰীয়ে বৰং তেওঁলোকে ভবা নম্বৰতকৈ যাতে তেওঁলোকৰ অন্তত তেওঁলোকৰ ফৰে তেওঁলোকৰ কথাটো যাতে বেছিকৈ চিন্তা কৰে সন্মানীয় শিক্ষাগুৰুসকলে সেইটো মূল কথা কাৰণ ইতিমধ্যে যথেষ্ট মানসিকভাৱে তেখেতসকল ভাগি পৰিছে আৰু এই সময়ত মূল্যায়ন আৰু এই গোটেই কথাটোলৈ আহিব লগা হ'ল কি কাৰণত চৰকাৰী তথ্য বা এইকেইদিন সকলো কথা ৰাজহুৱাভাৱে ব্যক্ত কৰা হৈছে কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ আমি প্ৰথমৰ পৰাই কৈছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ বৰ্ষ লষ্ট হ'ব নোৱাৰিব তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব নালাগিব আৰু তেওঁলোকে ন্যায় পাব লাগিব আৰু তেওঁলোকৰ যেটো স্বাৰ্থ হেতু ৰক্ষা হ'ব লাগিব স্বাৰ্থ ৰক্ষা হোৱা মানে তেওঁলোকে যেটো পাবলগীয়া হেতু পাব লাগিব এই মূল তিনিটা কথা লৈয়ে ছাত্ৰ সন্থাই অতদিনে আলোচনাবোৰত অংশগ্ৰহণ কৰা হৈছিল এটা বিভিন্ন ধৰণে বিভিন্ন কথা বতৰা প্ৰচাৰ হৈছে বা বিভিন্ন ধৰণে কিছুমান নেতিবাচক কথাও আলাপ আলোচনা হৈছে কিন্তু ইয়াতকে কিবা উত্তম উপায় আছিল বুলি আমাৰ মনে নধৰে এই কাৰণে যে মে মাহৰ ভিতৰত যেতিয়া 17,000 শূন্যৰ পৰা 18 বছৰলৈকে যুৱক যুৱতী যেতিয়া ইনফেক্টেড হোৱা বুলি এটা ৰিপৰ্ট আহিব আৰু সেই ৰিপৰ্টৰ ভিত্তিত যদি যিসকলে এই ষ্টেক হোল্ডাৰ হিচাপে এই বিষয়টোলৈ আলাপ আলোচনা কৰি আছিল তেওঁলোকে পিঠি দি পেলাই যদি পৰীক্ষা এটা পতা কথালৈ গ'লহেঁতেন তেতিয়াহ'লে এইটো এটা সাংঘাতিক মূৰ্খামি হ'লহেঁতেন নিশ্চয় আৰু সেইকাৰণে সকলোৱে একমতত উপনীত হৈছিল যে আমি কিবাকে তেওঁলোকৰ এটা আধাৰ লৈ পেলাই তেওঁলোকৰ প্ৰতিটো মই কৈছোঁ যে এইচএছৰ ক্ষেত্ৰতো আধাৰ আছে মেট্ৰিকৰ চাৰ্টিফিকেটখন আছে মেট্ৰিকৰ মাৰ্কশ্বিটখন আছে ঠিক একেদৰে মেট্ৰিকৰ কাৰণেও হয়তো 9ৰ মাৰ্কশ্বিটখন এখন আধাৰ হ'ব পাৰে আধাৰেই হ'ব সেইখন মতেই যে মেট্ৰিকৰ মাৰ্কটো হ'ব এইটো কোনো কাৰণত নহয় কাৰণ টেষ্টৰ পিছত সেই 3 মাহত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ভালকৈ পঢ়া শুনা কৰি পেলাই তেওঁলোকে 94 97 পাবলৈ সক্ষম হয় গতিকে তেওঁলোকে 9ত কি পাইছে বা 10ৰ ছমহীয়া পৰীক্ষা বা 3মহীয়া পৰীক্ষাত কি পাইছে এইবোৰ তথ্য পাতি যিখিনি স্কুলৰ হাতত আছে তেওঁলোকে যোগান ধৰিব আৰু স্কুলৰ যিটো গ্ৰুপে তেওঁলোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে সাজু কৰিছিল সেই সন্মানীয় শিক্ষাগুৰুৰ যিটো গ্ৰুপ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক ভালকৈ চিনি পায় ক্লাছ টিচাৰসকলে ভালকৈ জানে তেওঁলোকে কেইখনত লেটাৰ পাব পাৰে কেইটা ছাবজেক্টত মানে এটা মোটামুটিকৈ এটা তেওঁলোকৰ মাজত এটা আলাপ আলোচনা হয় আৰু সেই ধৰণে যদি সঁচাই ছাত্ৰ ছাত্ৰীক জাষ্টিছ দিয়া কথাটোত সকলোৱে হেল্প কৰিবলৈ আগবাঢ়ি আহে
সন্মানীয় শিক্ষাগুৰুসকলে এই কথাটোত সেৱা কৰ্তৃপক্ষ বা এই গোটেই প্ৰক্ৰিয়াটোত সহায় কৰিব পাৰিব এতিয়া ফৰ্মুলাটোৰ কথা ফৰ্মুলাটো মই ভাবো যে দুগৰাকী এগৰাকী প্ৰাক্তন উপাচাৰ্য আৰু এগৰাকী বৰ্তমানৰ উপাচাৰ্যই এই দায়িত্বত আছে বিশেষকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ক্ষেত্ৰত তেওঁলোকৰ অধ্যক্ষতাত কেইবাগৰাকী শিক্ষাবিদ বিষয়া এনেকৈ লগ লাগি সমিতি গঠন কৰা হৈছে আৰু সেই সমিতিকেইখনে আমি ভাবোঁ যে এই সকলো কথা আন বৰ্ডৰ পৰীক্ষা ৱেষ্ট বেংগলে কি কৰিছে CBSE কি কৰিছে SSC কি কৰিছে সকলোৰে এটা সাম্যক এটা ষ্টাডি কৰি সিদ্ধান্ত এটা ল'ব আৰু ছাত্ৰ ছাত্ৰী নিশ্চয় উপকৃত হ'ব পৰাকৈ সিদ্ধান্ত ল'ব নিশ্চয় ছাত্ৰ ছাত্ৰীক ন্যায় দিব লাগে মুঠতে ন্যায় পাব লাগে ইয়াৰ বহুকেইটা দিশ আছে সেইখিনি আমি অলপ সূক্ষ্মভাৱে বিশ্লেষণ কৰিম আৰু দৰ্শকসকলক কওঁ আমি অলপ সময়ৰ বাবে ফোন লাইন মুকলি কৰি দিম কেইগৰাকীমান বিশেষ দৰ্শকে যদি ফোন কৰি অভিভাৱক বা ছাত্ৰ ছাত্ৰীয়ে যদি নিজৰ মতামত আগবঢ়াব বিচাৰে বঢ়াব পাৰে কিছু সময়ৰ পাছত আমি ফোন লাইন মুকলি কৰি দিম মই ত্ৰিদীপ ভাগৱতীৰ কাষলৈ আহিছোঁ এতিয়া মই ক'লোঁ এতিয়া দুটা দিশ আছে বা কেইবাটাও দিশ আছে কেতিয়াবা এনেকুৱাও হয় যে একাংশ ছাত্ৰ ছাত্ৰী প্ৰথমে পঢ়াত বেয়া থাকে আৰু তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহি ফলাফল খুব ভাল কৰি দিয়ে মানে সাংঘাতিক ভাল কৰি দিয়ে কিছুমানৰ আকৌ পঢ়াত আগতে ভাল থাকে পৰীক্ষাত কিন্তু পাছত বেয়াও কৰি দিয়ে তেনেকুৱা ধৰণৰ বহু উদাহৰণ আছে ত্ৰিদীপ ভাগৱতীৰ দৃষ্টিত এই বিষয়টো কেনেধৰণে আগবাঢ়িব লাগে কাৰণ আমি CBSE কথা কৈ আছোঁ CBSEত যেনেধৰণে এক বৈজ্ঞানিক ভিত্তি আছে বা তেওঁলোকৰ আগৰ মূল্যাংকনৰ বিশেষ কিছুমান ধাপ থাকে তেনেধৰণে আমাৰ সেবাত বা এছেকত সেইটো তথ্য তেনেধৰণে বৈজ্ঞানিকভাৱে মজুত আছে বুলি আপুনি ভাবেনে মই ব্যক্তিগতভাৱে যেহেতু দুইটা পৰীক্ষা পাৰ কৰি আহিছোঁ বা মোৰ বহু বছৰো নাই হোৱা পৰীক্ষাকেইটা পাৰ কৰি অহা গতিকে সেই পৰিৱেশটো কেনেকুৱা মই বুজি পাওঁ আপুনি প্ৰথম যিটো কথা দীপাংকৰে অতি সুন্দৰভাৱে কৈছে যে টেষ্টৰ পাছত পঢ়া কথাটো এই কথাখিনি আমি আগতে হয়তো ইমান বেছি গুৰুত্ব দিয়া নাছিলোঁ কিন্তু এইবাৰ আমি এইভাৱে গুৰুত্ব দি চাব লাগিব কাৰণ আপুনি যিকোনো 10 গৰাকী যদি ছাত্ৰ ছাত্ৰী বিচাৰি লয় ছাত্ৰ ছাত্ৰীৰ নৱম শ্ৰেণীলৈকে তেওঁলোকৰ যিখন মাৰ্কশ্বিট হ'ব বা নৱম শ্ৰেণীৰ পাছতো দশম শ্ৰেণীৰ গোট পৰীক্ষাটোলৈকে তেওঁলোকৰ যিখন মাৰ্কশ্বিট হ'ব তাৰ পাছত কিন্তু 10 গৰাকীৰ বেছি 6 গৰাকীৰে যেতিয়া আপুনি টেষ্টৰ পাছৰ নম্বৰখিনি চাব সেই নম্বৰখিনিতকৈ কিন্তু যিটো নম্বৰ তেওঁ লাভ কৰিব গোটেই হাইস্কুল শিক্ষান্ত পৰীক্ষাটোৰ পাছত সেই নম্বৰটোৰ মাজত এটা পাৰ্থক্য থাকিব পাৰ্থক্যটো এইভাৱেই থাকিব কাৰণ সেই 3 মাহ পঢ়াৰ বাবে সময় দিয়া হয় আৰু ছাত্ৰ ছাত্ৰীসকলে সেই কথাটোত আমি সমালোচনা কৰোঁ ভাল পাওঁ বেয়া পাওঁ সেইটো পাছৰ কথা কিন্তু বাস্তৱ কথাটো এইটোৱে যে সেই সময়খিনিতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰে সেই একেই কথা আপুনি দ্বাদশ শ্ৰেণীৰ ফলাফলটো দেখিব এই কথাটো এইভাৱে নিশ্চিত তথ্য এইটো এইভাৱেই নহয় কাৰণ ইয়াৰ ব্যতিক্ৰমো হয় এনেকুৱা ছাত্ৰ ছাত্ৰী আপুনি দেখিবলৈ পাব যে যাৰ দশম শ্ৰেণীত যিটো পাৰ্চেন্টেজ আছিল সেইটো আহি দ্বাদশ শ্ৰেণীত কমিব আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা মই যিখন বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ কটন বিশ্ববিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকৰ একাদশ শ্ৰেণীৰ পৰীক্ষাটো যেতিয়া অনুষ্ঠিত হৈছিল তেতিয়া কোৱা হৈছিল যে এই পৰীক্ষাটো যিহেতু কৰোনা চলি আছিল তোমালোকে যদি ইচ্ছা কৰা বহিব পাৰা ইচ্ছা নকৰিলে নবহিলেও হ'ব গতিকে আপুনি যদি এগৰাকী কটন বিশ্ববিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ কথা আজিৰ তাৰিখত ভাবি চাই তেওঁৰ একাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলটো কিন্তু নাই এই ধৰণৰ যিবিলাক কেৱল কটন বিশ্ববিদ্যালয়ত এই ঘটনাটো নাই হোৱা গতিকে এই ধৰণৰ যিবিলাক দিশ আছে এই দিশবোৰ মই ভাবো তেওঁলোকে বিচাৰ কৰি চাব লাগিব আৰু আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ কথা আমি যিখিনি সময়ৰ মাজেৰে গৈ আছো সময়খিনি জটিল আৰু সময়খিনি আগতে নোহোৱা সময় অভূতপূৰ্ব সময় কিছুমানৰ মাজেৰে আমি গৈ আছো গতিকে এইবাৰ নম্বৰ প্ৰদানৰ ক্ষেত্ৰত মই আশা কৰিম সেবা আৰু এছেক যথেষ্ট শিথিল হ'ব লাগিব CBSE যেটো আমি শিথিলতা আগতেও দেখিবলৈ পোৱা যায় আগতেও যদি আপুনি CBSE আৰু সেবা এছেকৰ নম্বৰ প্ৰদানৰ গোটেই কামকাজখিনি চাই তথাপি এটা শিথিলতা এটা আপুনি CBSE ৰ ক্ষেত্ৰত প্ৰত্যেকবাৰে দেখিবলৈ পাব এইবাৰ মই আশা কৰিম যেহেতু সময়খিনি জটিল সময়খিনি বেলেগ সেবা আৰু এছেকৰ ছাত্ৰ ছাত্ৰীখিনিৰ নম্বৰ প্ৰদানৰ ক্ষেত্ৰতো যথেষ্ট শিথিল হ'ব লাগিব তাৰ লগতে আমি একুৰেট নম্বৰটো দিব নোৱাৰিব পাৰো আমি একেবাৰে সঠিক নম্বৰটো যেটো নম্বৰ তেওঁ পৰীক্ষা দিলে হয়তো পালে হেতেন সেই নম্বৰটো দিয়াত যথেষ্ট অসুবিধা থাকিব পাৰে কিন্তু যিমান দূৰ পাৰি বৈজ্ঞানিকভাৱে গৈ এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ সামগ্ৰিক জীৱনটো যাতে এই নম্বৰটোৰ দ্বাৰা কোনো ধৰণৰ প্ৰভাৱ নপৰে তেওঁ যেহেতু এই সময়খিনিত পৰীক্ষা দিয়া এই কথাটোৱে তেওঁক যাতে 10-15 বছৰ পাছত এই কথাটোৱে ক্ষতি কৰিব নোৱাৰে সেই কথাটো নিশ্চিত ৰাখি মই নম্বৰসমূহ দিয়াটো উচিত বুলি ভাবো তাৰ লগতে খালি মই এটা কথা কৈ থওঁ এই কথাবোৰ আমি পাছলৈ পাতিব পাৰিম যে এইবাৰ এই গোটেই যেটো আমি পৰিবেশৰ সন্মুখীন হৈছো এই পৰিবেশৰ সন্মুখীন হোৱা যেটো তাৰ আৰৰ কাৰণ সেই আৰৰ কাৰণখিনিয়ে কিন্তু আমাৰ সমাজ জীৱনত বা আমাৰ গোটেই সমাজ ব্যৱস্থাটোত আমি যে শিক্ষা ব্যৱস্থাটোতকৈ আজিকালি কিছুমান কথাক বেছি আকস্থান দিওঁ যাৰ বাবে নিৰ্বাচন পাতি আমি পৰীক্ষা পিছুৱাব লগা হ'ল এই কথাবোৰক লৈও মই ভাবো কিন্তু আমাৰ শিক্ষিত মহল
মহল বা সচেতন মহলে আলাপ আলোচনা কৰিব লাগে আমি ছাত্ৰ ছাত্ৰীসকলক যেহেতু দেশৰ ভৱিষ্যত বুলি কওঁ গতিকে তেওঁলোকৰ ভৱিষ্যতটো অন্ধকাৰ কৰি আমি নিৰ্বাচন পাতি যে এতিয়া পৰীক্ষাক লৈ এই ধৰণৰ কাম কাজ কৰি থাকিব লগা হৈছে মই নাই কোৱা যে সেই কথাটো আমি শুধৰাব লাগে বা সেই কথাক লৈ আলোচনা কৰিব লাগে মই এই কথাটোৱে কৈছো যে আমি আচলতে যিবিলাক কথাত গুৰুত্ব দিব লাগিছিল শিক্ষাৰ দৰে বিষয়বিলাক কৰোনাৰ সময়ত তাত কমকৈ গুৰুত্ব দি নিৰ্বাচন পতাৰ দৰে কাম কাজবোৰ কৰি থকাৰ বাবে আজি অসম বা সমগ্ৰ ভাৰতত এই পৰিৱেশটো সৃষ্টি হৈছে নে নাই এই কথাটোক লৈ মই ভাবো আমাৰ শিক্ষিত মহল বা বিদ্যুৎ মহলে আলোচনা চৰ্চা প্ৰয়োজন মই শিক্ষাবিদ দয়ানন্দ পাঠক ডাঙৰীয়াৰ কাষলৈ কৈছোঁ বহুকেইটা প্ৰশ্ন একেলগে উত্থাপন হৈ আছে আপোনাৰ পৰা অপেনিং ৰিমাৰ্কছ বিচাৰিছোঁ মই লগতে আন এটা প্ৰশ্নও আহিছে যে যিসকল বিগত সময়ত অনুত্তীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিকৰ দেওনা পাৰ হ'ব পৰা নাছিল তেওঁলোকে আকৌ এবাৰ যদি পৰীক্ষাত অৱতীৰ্ণ হ'ব নিশ্চয় বিচাৰিছিল প্ৰত্যেকেই বিচাৰে তেওঁলোকৰ বাবে কেনেধৰণৰ হ'ব পাৰে সিদ্ধান্তবোৰ বা আপোনাৰ দৃষ্টিত সামগ্ৰিক যিটো প্ৰক্ৰিয়া আগবাঢ়ি আছে এই প্ৰক্ৰিয়াটোক লৈ আপুনি সন্তুষ্টনে নহয় এনেই ধৰক এটা পৰিৱেশ সাপেক্ষ গোটেই কথাটো এটা পৰিৱেশ সাপেক্ষ আৰু সময় সাপেক্ষ হৈছে আৰু যেহেতু কৰোনাৰ কাৰণে সকলোৱে ভীতিগ্ৰস্ত হৈছে এইটো কথা ঠিক যে সামগ্ৰিকভাৱে ছাত্ৰ অভিভাৱক আৰু আমি সকলোৱে কিন্তু যথেষ্ট ভীতিগ্ৰস্ত হৈছোঁ আৰু যিসকলে পৰীক্ষা চলায় আজি বিদ্যালয়ৰ অধ্যাপকসকল বিদ্যালয়ৰ শিক্ষকসকল আনকি সেৱা আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিল তেওঁলোকো কিন্তু বৰ ভীতিগ্ৰস্ত হৈছে আৰু লগতে চৰকাৰো ভীতিগ্ৰস্ত হৈছে আৰু এটা কথা এই ক্ষেত্ৰত ক'ব খুজিম যে মানে পৰীক্ষা সাধাৰণতে পৰীক্ষাৰ দ্বাৰা আমি ছাত্ৰৰ যিটো তেওঁলোকৰ যিটো অৰ্হতা সেই অৰ্হতাটো আমি মাফ কৰোঁ বা তাৰ যিটো আমি গছ কৰোঁ কিন্তু এইবাৰ সেই বস্তুটোক বাদ দি আমি কৰিলোঁ কি যে আমি পৰীক্ষা নিদিয়াকৈ আমি কেনেকৈ তেওঁলোকক উত্তীৰ্ণ কৰিম এই কথাটোতো লাগিল কিন্তু মোৰ ব্যক্তিগত মত এইটো যে পৰীক্ষাৰ এইখিনি বিকল্প হ'ব নোৱাৰে এনেধৰণৰ যিটো আপোনাৰ ধৰক আমি পদ্ধতি লৈছোঁ সেইটো পৰীক্ষাৰ ঠিক বিকল্প নহয় এইটো এটা এনেই এটা ধৰক এটা ষ্টপ গেপ এৰেঞ্জমেণ্ট এটা বুলি মই কৈছোঁ যে এটা ষ্টপ গেপ এৰেঞ্জমেণ্ট যে এইটো ক'ভিডৰ কাৰণে আমি এটা ব্যৱস্থা ল'ব লগা হৈছিল আৰু সেইকাৰণে সেই ব্যৱস্থাটো আমি লৈছোঁ কিন্তু এই ক্ষেত্ৰত এইটো হ'ব যে বহু ছাত্ৰ ছাত্ৰী কিন্তু লাভৱান হ'ব আৰু বহু ছাত্ৰ ছাত্ৰী কিন্তু ক্ষতিগ্ৰস্ত হ'ব এইটোৰো মই সম্ভাৱনা দেখিছোঁ আৰু ইয়াতে আমাৰ যিখন বিশেষজ্ঞ কমিটিত বিশেষজ্ঞসকলে আছে তেওঁলোক জনা মানুহ কিন্তু তেওঁলোকৰ হাতত সময় দিয়া হৈছে মাত্ৰ 7 দিন মাত্ৰ 7 দিনৰ ভিতৰত তেওঁলোকে ইমান ডাঙৰ বিষয় এটা সমাধা কৰি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্ণয় কৰিব এই কথাটোত মোৰ কিন্তু অলপ সন্দেহ আছে আৰু মই নিজেও ভীতিগ্ৰস্ত হৈছোঁ যে এইটো আচলতে আৰু তেওঁলোকক অন্ততঃ এমাহ অন্ততঃ তেওঁলোকে পাব লাগিছিলে যাৰ ফলত তেওঁলোকে এটা ডিবেটিং কৰিব পাৰিব লাগিছিলে সকলোৰে পৰা এটা মতামত ল'ব পাৰিব লাগিছিলে তেওঁলোক কাৰো মতামত লোৱাৰ কাৰণে তেওঁলোকৰ সুবিধাটো দিয়া হোৱা নাই তেওঁলোকে এনেকুৱা এটা অৱস্থা হৈছে যে তেওঁলোকে এটা বদ্ধ কোঠাৰ ভিতৰত বহি তেওঁলোকে একেদিনৰ ভিতৰত বা দুদিনৰ ভিতৰত তেওঁলোকে সিদ্ধান্তটো দিব আৰু সিদ্ধান্তটো সকলো ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই এটা কথা আৰু দ্বিতীয় কথা কি তোমাৰ যিটো কথা সুধিছা যে যিসকলে ছাত্ৰ ছাত্ৰী ইতিমধ্যে দীপাংকৰৰ কথাটো কৈছে যে টেষ্টত পৰীক্ষাত দিলে টেষ্টত পৰীক্ষাত হয়তো ছাত্ৰজনে যিমানখিনি পঢ়া শুনা কৰিছে কিন্তু ফাইনেল পৰীক্ষা দিয়াৰ সময়ত ছাত্ৰজনে বহুত বেছি পঢ়া শুনা কৰে গতিকে টেষ্টৰ মাৰ্কৰ ওপৰত যদি আমি ছাত্ৰজনৰ ভৱিষ্যতটো নিৰ্ভৰ কৰোঁ বা নম্বৰৰ বা মূল্যায়নটো কৰোঁ তেতিয়াহ'লে ছাত্ৰজনৰ প্ৰতি এটা অন্যায় কৰা হ'ব এই এটা কথা এটা আছে আৰু এনেকুৱা ছাত্ৰ আমি পাইছোঁ গোটেই জীৱনত এনেকুৱা বহুত ছাত্ৰ পাইছোঁ যে তেওঁলোকে মেট্ৰিকত খুব কম নম্বৰ পাইছে মেট্ৰিকত কোনোমতে তেওঁলোকে পাছ কৰিছে কিয় এইকাৰণে পাছ কৰিছে তেওঁলোকে অংকত খুব দুৰ্বল কাৰণে তেওঁ গোটেই মাৰ্কটো তললৈ আহিছে কিন্তু হায়াৰ ছেকেণ্ডেৰী যোৱাৰ লগে লগে তেওঁ নিজৰ যিটো দুৰ্বল যিকেইটা বিষয় অংকটো তেওঁ নাথাকে বা এনেধৰণৰ যিকেইটা বিষয় তেওঁ দুৰ্বল সেইকেইটা বিষয় তেওঁ নাথাকে নিজে সবল বিষয়কেইটা তেওঁ ল'ব গতিকে সেই দুৰ্বল বিষয়কেইটাত তেওঁ যিহেতু কোনোমতে পাছ কৰিছিলে সেইমতে যদি আমি নম্বৰটো ইয়াত দিবলৈ যাওঁ তেতিয়াহ'লে সেইটো এটা সাংঘাতিক অন্যায় এটা হ'ব আৰু বহুত ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে পঢ়া শুনা কৰা নাই বা টিউশ্যন লৈছে কিবা লৈছে লৈ পেলাই তেওঁলোকে কিন্তু বহুত ভাল ফলাফল দেখুৱাব পাৰিলেহেঁতেন এই কথাটো আছে গতিকে তেওঁলোকৰ আপোনাৰ যিটো আগৰ যিটো আপোনাৰ ধৰক ক্লাছ 9 ক্লাছ 10 বা টেষ্টৰ যিটো নম্বৰৰ তালিকাৰ মতে যদি দিয়া হয় তেতিয়াহ'লে বহু ছাত্ৰ ছাত্ৰী লাভৱান হ'ব এই কথাটো মই নকওঁ যে বহু ছাত্ৰ ছাত্ৰী লাভৱান নহ'ব কিন্তু বহু ছাত্ৰ ছাত্ৰী কিন্তু লোকচানৰ সন্মুখীন হ'ব লাগিব আৰু গতিকে মই ভাবোঁ যে এই কথাটো সেই আচলতে বিষয়বস্তু এটা হ'ব লাগে নিশ্চয় আৰু আমি এইটো কথা ভাবোঁ যে আমি নিজেও দেখিছোঁ যে আমি মেট্ৰিক পৰীক্ষা দিয়াৰ সময়ত কিন্তু বহুত বেছি পঢ়া শুনা কৰিছিলোঁ আৰু বহুত বেছি পঢ়া শুনা কৰিছিলোঁ কি হয়তো ৰাতি আমি 24 ঘণ্টাৰ ভিতৰত 20 ঘণ্টাই পঢ়িছিলোঁ
গতিকে এই কথাটো কিন্তু কোনো স্বীকৃতি নাপাব নেকি এই ক্ষেত্ৰত যে ছাত্ৰজনে ইমানখিনি লেবাৰ কৰিছে ইমানখিনি কষ্ট কৰিছে তাত লেবাৰখিনি হয়তো তাৰ অথলে যাব আৰু এটা কথা মই এই ক্ষেত্ৰত ক'ব খুজিম যে যিখিনি বিদ্যালয়ত তেওঁলোকে মানে ইনপুটটো ল'ব সেই বিদ্যালয়ে সেই কথাখিনি তেওঁলোকৰ ঘৰত তেওঁলোকৰ যিটো নথি পত্ৰত সেই কথাখিনি আছেনে নাই টেষ্টৰ ৰিজাল্টটো তেওঁলোকৰ নথিভুক্ত আছেনে নাই গতিকে বিষয় সাপেক্ষ অংকৰ নম্বৰ ইংৰাজী নম্বৰ সেইখিনি নথি পত্ৰ হৈ আছেনে নাই ৰেকৰ্ডখিনি আছে নাই সেইটো বিষয় মই উত্থাপন কৰিছোঁ হয় সেইখিনি কথা মই এগৰাকী বিদ্যালয়ৰ অধ্যক্ষৰ পৰা জানিব বিচাৰিম নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীপিকা লস্কৰ ডাঙৰীয়ানী আমাৰ সৈতে আছে বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ এইখিনি কথা যে অসমৰ 20% চৰকাৰী বিদ্যালয় কিন্তু ইউনিট টেষ্ট অনুষ্ঠিত নকৰে আৰু যিসমূহে কৰে তাৰে মাত্ৰ কিছু সংখ্যকে আনুষ্ঠানিকতাহে ৰক্ষা কৰে সঠিক ৰূপত প্ৰশ্ন কাকত যুগুত নকৰে বহি মূল্যায়ন নকৰে নতুবা ছাত্ৰ ছাত্ৰীয়ে প্ৰাপ্ত নম্বৰৰ কোনো তথ্য মজুত নাৰাখে সেই ৰেকৰ্ডখিনিৰ কথা ইয়াত আহিব যদি কমিটিয়ে দিয়া পৰামৰ্শ মতে ৰেকৰ্ডখিনি লোৱা বিচৰা হয় সেই ৰেকৰ্ডখিনি মজুত আছেনে বাৰু আপোনালোকৰ লগত হয় আপুনি এটা বৰ গুৰুত্বপূৰ্ণ বিষয় আজি অংশগ্ৰহণ কৰিবৰ কাৰণে মোক সুবিধা দিলে তাৰ কাৰণে আপোনাক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আপুনি ঠিক কথাই কৈছে যে আমাৰ এতিয়া পৰীক্ষাটো বাতিল হ'ল বাতিল কৰোঁতে যিমান জটিল আছিলে এতিয়া ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত তাতকৈ অধিক জটিল হৈছে কাৰণ আমি ৰিজাল্ট দিওঁতে ফলাফল দিওঁতে বহু কথা আমি মন কৰিব লগা হৈছে যে আমি HSLC ৰিজাল্টৰ ক্ষেত্ৰত আমি মাপকাঠি লৈছোঁ ধৰি লওক ক্লাছ 9ৰ আৰু HSৰ ক্ষেত্ৰত আমি মাপকাঠি লৈছোঁ HSLC মাৰ্কশ্বিটখন কিন্তু ক্লাছ 9ৰ সময়ত ল'ৰা ছোৱালীৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটোৰ ওপৰত বেছ কৰি যদি আমি HSLC ৰিজাল্ট দিব লগা হয় তেতিয়াহ'লে বহু সংখ্যক ছাত্ৰ ছাত্ৰী যে ক্ষতিগ্ৰস্ত হ'ব এইটো মই ক'ব পাৰোঁ তাৰোপৰি আমাৰ অকল 9ৰে নহয় আপুনি কোভিডৰ কাৰণে আমাৰ এটা বছৰ পাঠদান কিমান হ'ল সেইখিনি সময়ত আমি অসমৰ কিমান স্কুলে আচলতে পৰীক্ষা পাতিব পাৰিলোঁ ইউনিট টেষ্টেই কওক বা সমূহীয়া পৰীক্ষাই কওক বা পি বৰ্ডেই কওক সেইটো কিন্তু মোৰ সন্দেহ আছে আমি নগাঁও জিলাত আমাৰ ক'ব পাৰোঁ যে আমি পি বৰ্ড এটা খুব ভালদৰে পাতিছিলোঁ আৰু আমি নগাঁও জিলাত আপোনাৰ 9 বৰ্ডখন আমি খুব সুন্দৰভাৱে পৰিচালনা কৰিছিলে কাৰণ 9 বৰ্ডৰ চেয়াৰমেন হয় জিলাখনৰ উপায়ুক্ত মহোদয় তাত বিদ্যালয় পৰিদৰ্শক থাকে আৰু আমাৰ যিজন RMSৰ কনচালটেণ্ট তেওঁ তাৰ মেম্বাৰ ছেক্ৰেটাৰী হয় আৰু এছ'চিয়েশ্যনৰ সদস্যসকল থাকে গতিকে আমাৰ সেই বৰ্ডখনৰ দ্বাৰা পৰিচালিত যিটো আমাৰ 9 বৰ্ড আছিল সেই 9 বৰ্ড কিন্তু যথেষ্ট বিজ্ঞানসন্মতভাৱে আৰু আমি পাতিছিলোঁ আৰু ফলাফলো ঘোষণা কৰিছিলোঁ আৰু নগাঁও জিলাত ইতিমধ্যে বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে আমি জানিব পাৰিছোঁ আমাৰ প্ৰতিখন বিদ্যালয়তে আমাৰ ৰিজাল্ট শ্বীটবোৰ মজুত আছে আৰু সেই ৰিজাল্ট শ্বীটৰ পৰা আমি নম্বৰবোৰ বৰ্ডে বিচৰা অনুসৰি আমি দিব পাৰিম আপোনালোকক জ্ঞাতাৰ্থে এটা কওঁ যে 9ৰ যিটো ৰিজাল্ট হয় সেই ৰিজাল্টটো অকল এনুৱেল পৰীক্ষাৰ ওপৰত নহয় 9ৰ ৰিজাল্ট দিওঁতে সেই বছৰটো ল'ৰাটোৱে পাঠগোট পৰীক্ষা দিছিল নে ইউনিট টেষ্টৰ পৰা 20% আহে হাফ ইয়াৰলি পৰা 30% আহে আৰু এনুৱেলৰ পৰা 50% হয় 100%ৰ ওপৰত ৰিজাল্টটো হৈছিলে তে সেই ৰিজাল্টটো বেছ কৰি আমি ৰিজাল্ট দিবলৈ আগবাঢ়িছোঁ এই কথাটোত মোক ক'বলগীয়া কেইটামান কথা আছে আপোনালোক সকলোৱে জানে যে ক্লাছ 9ৰ ষ্টুডেণ্ট এটা 14+ ষ্টুডেণ্ট এটা সেইখিনি সময়ত তেওঁলোকে কেতিয়াও ভাবি নলয় যে আমাৰ এই পৰীক্ষাটোৰ ওপৰত আমাৰ HSLC ৰিজাল্ট হ'ব তে সেইখিনি সময়ত বহু সংখ্যক ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত যিটো ৰিজাল্ট ফলাফল দেখুৱায় সেই ফলাফলতকৈ আমাৰ অভিজ্ঞতাৰ পৰা কওঁ যে HSLCত সিহঁতে বহুত ভাল ফলাফল দেখুৱাব পাৰে কিন্তু 10ম শ্ৰেণীত আমাৰ ইউনিট টেষ্ট পাতিবৰ কাৰণে সকলো বিদ্যালয় যে সক্ষম হৈছে এইটো মোৰ সন্দেহ আছে কাৰণ মই মোৰ নিজৰ বিদ্যালয়ত মই 2টা ইউনিট টেষ্ট পাতিব পাৰিলোঁ আৰু এটা হাফ ইয়াৰলি পাতিলোঁ আৰু পি বৰ্ডৰ পৰীক্ষাটো পাতিলোঁ তে এইখিনি নম্বৰ আমাৰ বিদ্যালয়ত মজুত আছে কিন্তু মোৰ জিলাখনৰ কথাই মই কওঁ বহুদৰ সেইখিনি সময়ত আপোনাৰ কোভিডৰ কাৰণে তেওঁলোকৰ কোভিড চেণ্টাৰ আছিলে যাৰ কাৰণে তেওঁলোকে পৰীক্ষা পাতিব পৰা নাছিলে বহু ল'ৰা ছোৱালী এফেক্টেড হৈছিলে আৰু এইটো কম্পালচৰি বাধা বহুত আছে আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে অত্যন্ত গুৰুত্বপূৰ্ণ এই কথাসমূহে আপোনাৰ বিদ্যালয়ত বাৰু সেইখিনি মজুত আছে ৰেকৰ্ড আছে বা বহুত এনে বিদ্যালয় আছে কিন্তু যিসমূহত নাই তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব বা ব্যক্তিগত খণ্ডৰ একাংশ বিদ্যালয়
তেওঁলোকৰ একাংশই সুবিধা ল'ব পাৰে নেকি এই মাৰ্কিং পদ্ধতিৰ ক্ষেত্ৰত ইউনিট টেষ্টৰ মাৰ্কিং দিয়াৰ ক্ষেত্ৰত সেইটো এটা অত্যন্ত স্পৰ্শকাতৰ কথা আমি কিছু অতি ভিতৰলৈ সোমাই গৈ আলোচনা কৰিব লাগিব দিবাংক নাথ আছে লগতে আন অতিথিসকলো আছে আমি আলোচনা কৰিম লগতে দৰ্শকসকলক কৈ থওঁ যে আপোনালোকৰ কেইজন মানে আমালৈ ফোন কৰিব পাৰে বিৰতিৰ পাছত আমি ফোন লাইন মুকলি কৰিম টিভিৰ পৰ্দাত দেখুৱাম আপোনালোকে সেই নম্বৰত ফোন কৰি আপোনালোকৰ মতামত দিব পাৰে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰে লৈছোঁ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ স্বাগতম আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আমি কথা পাতি আছোঁ শিক্ষাৰ্থীৰ মূল্যায়নক লৈ অত্যন্ত এটা জটিল বিষয় আৰু এই জটিল বিষয়টোৰ ওপৰত ধাৰাবাহিকভাৱে আলোচনা চলি আছে বৈঠক বহি আছে মই দৰ্শকসকলৰ বাবে ফোন লাইন মুকলি কৰি দিছোঁ টিভিৰ পৰ্দাত আপোনালোকে নম্বৰ পাইছে ওপৰত আপোনালোকে মন কৰক এইটো নম্বৰত কেইজনমান নিৰ্দিষ্ট দৰ্শকে ফোন কৰিব পাৰে তাত ছাত্ৰ ছাত্ৰীও থাকিব আৰু প্ৰশ্নটো আপুনি সঠিকভাৱে এই বিষয়টোৰ লগত জড়িত হিচাপত সুধিলে সুবিধা হ'ব দিবাংক নাথ ডাঙৰীয়া এনে যি ফলাফল ওলাব এনে ফলাফলৰ দ্বাৰা ৰেংক নিৰ্ধাৰণ কৰিব পাৰিনে বাৰু পৰা যাবনে ষ্টেণ্ড কৰা আমাৰ তৰফৰ পৰা আমি ক'ব খোজোঁ যে এনেধৰণৰ ফলাফলৰ আচলতে ৰেংক নিৰ্ণয় নকৰাটোৱে উচিত হ'ব কাৰণ ইয়াৰ আগত আমাৰ যেতিয়া প্ৰতিটো কথা খুব সূক্ষ্মভাৱে চাই মেলি কাৰণ এটা পইণ্টৰ ওপৰত কোনো এটা ৰেংক পায় কাৰণ 97.7 97.8 এনেকুৱা একোটা পাৰ্চেণ্টেজৰ পইণ্ট এটাতে কোনোবাই হয়তো ৰেংক পায় কিন্তু এইবাৰ যিহেতু সেই ধৰণৰ কথা এটালৈ যাব পৰা নাযাব গতিকে এইবাৰ ৰেংক দিয়াৰ কথাই নাহে মাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ অনিষ্ট নোহোৱাকৈ এটা ফলাফল এটা ঘোষণা কৰিব লাগে কাৰণ এই সময়ত কাৰণ এমাহৰ ভিতৰত সকলো কথা শেষ কৰিব লাগিব আটাইতকৈ ডাঙৰ কথা সেইটো এটা মাহ মাত্ৰ মাজতে আমাৰ আছে আৰু এই মাহটোৰ ভিতৰত কাৰণ ৰিপৰ্ট দিয়াৰ পিছত ফৰ্মুলা ঠিক কৰাৰ পিছত আমি এমাহে পাম এমাহৰ ভিতৰত সকলো মাৰ্ক কালেক্ট কৰি তাৰপিছত মাৰ্কশ্বিট প্ৰস্তুত কৰি পেলাই ছাত্ৰ ছাত্ৰীক যোগান ধৰিব লাগিব আৰু যেহেতু নেক্সট মাহত হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্টখিনিৰ বাবে বিভিন্ন পৰীক্ষা আছে তেওঁলোকে অল ইণ্ডিয়া লেভেলৰ পৰীক্ষাবিলাক তেওঁলোকে দিব লাগিব আৰু সেইকাৰণে তেওঁলোকক সেই ব্যৱস্থাটোলৈকে লৈ যাবৰ কাৰণে এনেকুৱা এটা কৰিব লাগিব আৰু এটা কথা মই এইখিনিতে কৈ থ'ব খুজিছোঁ যে যদি কোনোবাই জাষ্টিছ নাপায় কোনো ছাত্ৰ ছাত্ৰী মেট্ৰিকতে হওক বা হায়াৰ ছেকেণ্ডাৰীতে হওক তেখেতে হয়তো নিজে ভাবি আছিল যে মই 84 85 বা 95 97 পালোহেঁতেন এইবাৰ মই 85 পালোঁ মই আচলতে 97 পাব লাগিছিল কিন্তু মই এই ধৰণৰ এটা প্ৰক্ৰিয়াত যোৱাৰ কাৰণেহে মই 85 পালোঁ তেনেধৰণৰ যিখিনি ষ্টুডেণ্ট বা তাতকৈও কোনোবাই হয়তো বেলেগ ধৰণৰ কম পাৰ্চেণ্টেজতে হয়তো কোনোবাই হয়তো 54 পাব লাগিছিল মই হয়তো 35 পালোঁ তেনেকুৱা ধৰণৰ যদি কোনোবাৰ নিজকে জাষ্টিছ নোপোৱা বুলি ভাৱ হয় তেনে ষ্টুডেণ্টে যাতে কোভিড এই পেণ্ডামিকৰ এই পৰিৱেশটো শেষ হোৱাৰ পিছত কোনো এটা পৰীক্ষাত যাতে তেওঁলোকে উপস্থিত থাকিব পাৰে তেনেকুৱা এটা ব্যৱস্থা যদি ৰাখে তেতিয়াহ'লে আমি ভাবোঁ সেই পৰীক্ষাটোত পোৱা মাৰ্কটো তেওঁলোকৰ যদি কম হয় তেতিয়াহ'লে কম মাৰ্ক দিব নালাগে তেওঁলোকে যিটো এইখনেই অৰিজিন চাৰ্টিফিকেট বুলি এইখনৰ মাৰ্কটোৱে তেওঁলোকে পাব কিন্তু তেওঁলোকে এটা ট্ৰাই কৰি চাব পাৰিব যে মই পৰীক্ষাটো দিয়াহেঁতেন মই ইমান পাৰ্চেণ্ট মাৰ্ক পালোহেঁতেন আৰু সেইখন মাৰ্কশ্বিটে তেওঁলোক অৰিজিন মাৰ্কশ্বিট হিচাপে পিছত হয়তো তেওঁক দিব পৰা যাব কাৰণ আমি বিশ্ববিদ্যালয়তে হওক বা আন পৰীক্ষাতে আমি যেতিয়া বহি যেতিয়া ৰি এক্সামিনেশ্যনৰ কাৰণে যেতিয়া আমি বহি আমি ৰি এক্সামিনেশ্যন কৰোঁ তেতিয়া যিটো মাৰ্ক পাওঁ সেই মাৰ্কটো আমি যেতিয়া বেছিকৈ পাওঁ তেতিয়া সেই মাৰ্কটোৱে তাত আমি মাৰ্কশ্বিট এখন বেলেগ মাৰ্কশ্বিট হিচাপে গতিকে যদি ছাত্ৰজনে যাতে কাৰণ কোনো কাৰণে ভিক্টিমাইজ যাতে নহয় ছাত্ৰজনে নিজে এই কথাটো জানিব লাগিব যে মোক কোনোবা নহ'লে হ'ব কি যে মই ইমান পালোহেঁতেন মই ইমান পালোঁ এনেকুৱা বহু কথা হয়তো আহি যাব পাৰে মানে হীনমন্যতাত ভুগিব পাৰে নিজৰ কনফিডেন্সটো কমি যাব পাৰে হয়তো আমি ভাবোঁ যে এই পৰিৱেশটো যেতিয়া শেষ হৈ যাব এই পৰিৱেশটো শেষ হৈ যোৱাৰ পিছত তেওঁলোকৰ বাবে হয়তো আগত যিবোৰ ফৰ্মুলা আমি ভাবিছোঁ যে 3খন পেপাৰতে মেট্ৰিক পৰীক্ষাটো হ'ব লাগে বা 4খন পেপাৰতে মেট্ৰিক পৰীক্ষাটো হ'ব লাগে এই ধৰণে হোৱাটো উচিত আছিল এনেকুৱা কিবা এটা ফৰ্মুলাত যদি পেপাৰৰ পৰীক্ষা অনুষ্ঠিত কৰি পেলাই যদি তেওঁলোকক মানে এই যিটো ন্যায়ৰ পৰা বঞ্চিত হোৱা বুলি অনুভৱ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে যদি এটা পৰীক্ষাৰ ব্যৱস্থা কৰে তেতিয়াহ'লে আমি ভাবোঁ যে তেওঁলোকে আৰু এটা মানসিক যন্ত্ৰণাত নাথাকে বৰ সুন্দৰ কথা কৈছে আপুনি সুন্দৰ আৰু গুৰুত্বপূৰ্ণ কথা আমি পুনৰ বাণিজ্যিক বিৰতি ল'ব লাগিব কিন্তু দৰ্শকসকলক কওঁ আপোনালোকে এই ফোন নম্বৰটোত ফোন কৰিবলৈ চেষ্টা কৰক আমি বিৰতিৰ পাছত আপোনালোকৰ ফোনসমূহ সংগ্ৰহ কৰিম লৈছোঁ
বিৰতিৰ পাছত পুনৰ স্বাগতম অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা কৰি আছোঁ ইয়াৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সৈতে ভৱিষ্যতৰ সৈতে জড়িত বিষয় মই এবাৰ ত্ৰিদীপ ভাগৱতীৰ কাষলৈ যাব বিচাৰিছোঁ এই সামগ্ৰিক যি অৱস্থা বৰ্তমান হৈছে সেই অৱস্থাটোৱে কিন্তু বহুকেইটা প্ৰশ্নৰ সূচনা কৰিছে তাৰে এটা অন্যতম প্ৰশ্ন হ'ল যে কেৱল 3টা ঘণ্টাৰ লিখিত পৰীক্ষাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ বছৰজোৰা সাধনাৰ জ্ঞান পৰীক্ষা লোৱাটো কিমান দূৰ কমিছে আপোনাৰ কি মতামত ত্ৰিদীপ ভাগৱতী সেই প্ৰশ্নবোৰ আচলতে মোৰ মতে মৌলিক প্ৰশ্ন এই গোটেই যিখিনি কথা আমি আজি পাতিছোঁ বা যোৱা কিছুদিন ধৰি অসমত অসম নহয় ভাৰততে আমি পাতি আছোঁ সেই প্ৰশ্নবোৰে মূল প্ৰশ্নবোৰ এতিয়া মই এই কথাটো আশা কৰিম যে এইবাৰ আমাৰ হাতত কিছুমান কথা আমি স্পষ্ট হ'লোঁ যে পৰীক্ষা নহ'লে আমাৰ শিক্ষা ব্যৱস্থাটো কি পৰ্যায়লৈ যাব পাৰে পৰীক্ষা এটা নোহোৱাৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থাটোত কিমান বেমেজালি হ'ব পাৰে এইবাৰ মই আশা কৰিম যিহেতু ভাৰতত এখন নতুনকৈ ৰাষ্ট্ৰীয় শিক্ষানীতি আহিল ৰাষ্ট্ৰীয় শিক্ষানীতিখনত এইবাৰ বৃত্তিমুখী শিক্ষাৰ কথা খুব জোৰকৈ কোৱা হৈছে বৃত্তিমুখী শিক্ষা প্ৰদানৰ কথা খুব বেছি গুৰুত্ব প্ৰদান কৰি কোৱা হৈছে গতিকে মই আশা কৰিম এইবাৰ অসম তথা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে তেওঁলোকে এই যিখিনি ছাত্ৰ ছাত্ৰী এই গোটেই ব্যৱস্থাটোৰ পাছত আমি দেখিবলৈ পাম যে ইয়াত যিখিনি ছাত্ৰ ছাত্ৰীয়ে নম্বৰ পাব লগা আছে তেওঁলোকে হয়তো বেছিকৈ পাব পাৰে কোনোবাই নম্বৰ কমকৈ পাব পাৰে গতিকে এইবাৰৰ পাছত আমি এই বৃত্তিমুখী শিক্ষা দিয়া যিটো কাম যে বৃত্তিমুখী শিক্ষাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰী কিদৰে নিয়োজিত কৰিম কাৰণ আটাইতকৈ যিটো ডাঙৰ সমস্যা হ'ব ইয়াৰ পাছত সেই সমস্যাটো হ'ব যে যিখিনি ল'ৰা ছোৱালীক আমি দশম শ্ৰেণীত এইবাৰ গোটেই ল'ৰা ছোৱালীক যদি উত্তীৰ্ণ কৰাই লৈ যাওঁ আমাৰ হাতত গোটেই ল'ৰা ছোৱালীখিনিক পঢ়াবৰ কাৰণে অসমত একাদশ আৰু দ্বাদশ শ্ৰেণীত আমি যদি নামভৰ্তি কৰিব খোজো সেইখিনি আমাৰ হাতত আসন আছে নাই অসমত আজিৰ তাৰিখত একাদশ আৰু দ্বাদশ শ্ৰেণীত মেট্ৰিক পৰীক্ষা দিয়া যিমান মানুহে পৰীক্ষা দিয়ে মেট্ৰিক তাৰ ভিতৰত কিছুমানে ফেইল কৰে কিছুমানে ফেইল কৰাৰ বাবেহে বাকী ল'ৰা ছোৱালীখিনিয়ে পঢ়িব পায় সেই গোটেই ল'ৰা ছোৱালীখিনিক যদি নি আপুনি একাদশ আৰু দ্বাদশ শ্ৰেণীত নামভৰ্তি কৰাই দিব খোজে তাত কিন্তু বেমেজালি এটা লাগিব এই গোটেই কথাবোৰক লৈ আমি সেইবাবে এইবাৰ চিন্তা চৰ্চা কৰিব লাগে আৰু এটা কথা মই মনত পেলাই দিওঁ যে আমি এই দশম শ্ৰেণীৰ যিটো মেট্ৰিক বা হাই ছেকেণ্ডেৰী পৰীক্ষাটো জুলাইৰ তৃতীয় সপ্তাহৰ যিটো কথা আলোচনা কৰা হৈছিল দ্বিতীয় তৃতীয় সপ্তাহত আমি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ কাৰণ কৰোনা আছিল এতিয়া প্ৰশ্নটো হ'ল এইবাৰ আপুনি যদি গোটেই ল'ৰা ছোৱালীখিনিৰ নম্বৰ চাই যিহেতু আমি এটা আমি অনুমানত নম্বৰ দিব লাগিব অনুমান বা এটা বৈজ্ঞানিক ভিত্তি এটা থাকিব এটা আধাৰ থাকিব তাৰ ওপৰত ভিত্তি কৰি আমি নম্বৰ দিম নম্বৰটো সঠিক নহ'বগৈ সেইবাবে বহু ল'ৰা ছোৱালী একে নম্বৰ পাব তাৰ পাছত যেতিয়া এখন যিকোনো জুনিয়ৰ কলেজ বা এখন যিকোনো শিক্ষানুষ্ঠানত সেই ল'ৰা ছোৱালীখিনিৰ ভিতৰত তেওঁলোকৰ আখৰ অনুযায়ী নামভৰ্তিৰ কথা আহিব তেতিয়া এটা প্ৰৱেশ পৰীক্ষাৰ কথা পুনৰ আহিব পাৰে নেকি যদিহে প্ৰৱেশ পৰীক্ষাৰ কথা পুনৰ আহে অসমত এতিয়া বহু জুনিয়ৰ কলেজ আছে প্ৰত্যেকখন জুনিয়ৰ কলেজে যদি এদিন বাছি লৈ তেনেকৈ পৰীক্ষা পাতিব খোজে তেতিয়া অসমত কৰোনাৰ পৰিৱেশটো হ'ব কি আমি 7 দিনৰ পৰীক্ষা এটা পিছুৱাই দিলোঁ বাবে এতিয়া যদি 10খন জুনিয়ৰ কলেজে 10 দিন পৰীক্ষা পাতো বুলি কয় তেতিয়া শিক্ষা বিভাগৰ স্থিতিটো কি হ'ব সেইবাবে মই আশা কৰিম এইবোৰক লৈ এটা কেন্দ্ৰীয় সিদ্ধান্ত শিক্ষা বিভাগে গ্ৰহণ কৰিব লাগে জুনিয়ৰ কলেজ বৰ সুন্দৰভাৱে কৈছে চৰকাৰী বিদ্যালয়সমূহ গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি এগৰাকী হতাশয় দৰ্শক আমাৰ সৈতে আছে ফোন লাইনত নমস্কাৰ স্বাগতম জনাইছোঁ আপুনি কি মতামত দিব বিচাৰে ছাৰ মানে যোৱা বছৰ কোভিডৰ কাৰণত মানে হাইস্কুলবিলাকত ক্লাছ বা ইউনিট টেষ্ট বা 6 মাহিলী পৰীক্ষা নহ'লে নহয় তো আমি অভিভাৱক হিচাপে আমি ক'ব বিচাৰিছোঁ যে যোৱা বছৰ 9ৰ যিটো ৰেজাল্ট মানে ভোটত পঠুৱাইবিলাকে সেই ৰেজাল্টৰ ভিতৰত যদি মানে ভিত্তিত যদি পৰীক্ষাৰ মানে মেট্ৰিকৰ ফলাফলটো দিয়ে তেনেহ'লে কিন্তু ছাত্ৰ ছাত্ৰীবিলাক বহুত লছত পৰিব কাৰণ মানে 9ৰ যিটো পৰীক্ষা হৈছিলে সেই পৰীক্ষাটো ইয়াৰ আধাৰতে ফলাফল হ'ব মেট্ৰিকৰ এইখিনিতো তেনেকৈ মানে ল'ৰা ছোৱালীবিলাক মানে পৰীক্ষা দিয়ে নাছিল নহয় গতিকে যিটো মানে নম্বৰ ছাত্ৰ ছাত্ৰী পাইছিলে ক্লাছ 9ত তাতকৈ আৰু কমেও 10 নম্বৰ 12 নম্বৰ মানে পাৰ মানে বেছিকৈ পাব লাগে নিশ্চয় ধন্যবাদ জনাইছোঁ আপুনি মতামত আগবঢ়োৱাৰ বাবে মই দীপিকা লস্কৰ বাইদেউ আপোনাৰ কাষলৈ গৈছোঁ ত্ৰিদীপ ভাগৱতীক যিটো মই কথা সুধিলোঁ আৰু তেওঁ বৰ সুন্দৰভাৱে কথাখিনি ক'লে যে কেৱল 3টা ঘণ্টাৰ লিখিত পৰীক্ষাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ বছৰজোৰা সাধনাৰ জ্ঞান পৰীক্ষা লোৱাটো কিমান দূৰ সমীচীন আপোনাৰ মতামত কি বাৰু এই সন্দৰ্ভত মই কেতিয়াও নাভাবোঁ যে 3 ঘণ্টা পৰীক্ষা এটা ল'ৰাৰ জ্ঞানৰ মাপকাঠি জুখিব পাৰে বুলি এইটো এটা আমাৰ মতে এটা নিয়মৰ মাজেৰে যোৱা কাৰণেই 3 ঘণ্টাৰ জৰিয়তে এটা ল'ৰাক আমি ইমান নম্বৰ পাইছে তেওঁ ইমান চোকা বা তেওঁ ইমানখিনি জানে কিন্তু বাস্তৱ ক্ষেত্ৰত একচুৱেলি সেইটো আপোনাক মই কেতিয়াও নাভাবোঁ মই ত্ৰিদীপৰ লগত একমত
যে জ্ঞানৰ জুখিবৰ কাৰণে 3 ঘণ্টা সাফিচিয়েণ্ট নহয় মই আপোনাক এইখিনি ঘণ্টা আৰু এটা কথা ক'ব বিচাৰিছোঁ জনাব বিচাৰিছোঁ যে আমাৰ HSLC কেইবেধৰণৰ বা HSতো কেইবেধৰণৰ পৰীক্ষাৰ্থী থাকে যেনে আপুনি আমাৰ কিছুমান ৰেগুলাৰ কেণ্ডিডেট থাকে কিছুমানে 3 বছৰমান ফেল কৰি পেলাই পৰীক্ষা দিয়ে কিছুমানে যোৱা বছৰ থাকে ফেল কৰে কিছুমানে এটা বিষয়ত ফেল কৰে কিছুমানে দুটা বিষয়ত ফেল কৰে কিছুমানে তিনিটা বিষয়ত ফেল কৰে যিখিনি ল'ৰা ছোৱালী ৰেগুলাৰ সেইখিনি আমি 9ক বেছ কৰি পেলাই যেনিবা কেইবাটা মাৰ্ক আনিমেই যিখিনি ল'ৰা ছোৱালী ফেল কৰি আছিলে তেওঁলোকে কোনোবাই এবছৰ কোনোবাই 2 বছৰ হয়তো কোনোবাই 3 বছৰ ফেল কৰি এবছৰ পৰীক্ষা দিছে গতিকে সেই ল'ৰা ছোৱালীখিনিৰ কাৰণেও কিন্তু আমাৰ কমিটিখনে চিন্তা কৰিব লাগিব কাৰণ তেওঁলোকৰ আধাৰ কি হ'ব কাৰণ তেওঁলোকে 3টা বিষয়ত ফেল কৰিছে কোনোবাই 4টা বিষয়ত ফেল কৰিছে এবাৰ হয়তো প্ৰস্তুতি চলাইছিলে গোটেইকেইটা বিষয়ত পাছ কৰিবৰ কাৰণে তৃতীয়তে হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতো কিছুমান ল'ৰা ছোৱালীয়ে নিজৰ নম্বৰটো বঢ়াবৰ কাৰণে বেটাৰমেণ্টৰ কাৰণে আমাৰ তাত ফৰ্ম ফিল আপ কৰিছিল সেই ছাত্ৰখিনিয়েতো টেষ্ট দিয়া নাছিলে আৰু সেই ছাত্ৰখিনিৰ কথাও আমি চিন্তা কৰিব লাগিব নিশ্চয় তাৰোপৰি কিছুমান ল'ৰা ছোৱালীয়ে 2টা পৰীক্ষা দি ড্ৰপ কৰিলে সেইখিনি ল'ৰা ছোৱালী আমি আধাৰটো কি কৰিম তেওঁলোকক আমি অকল মেট্ৰিক বা অকল 9ৰ ওপৰত বেছ কৰি এটা ৰিজাল্ট নিশ্চয় নহ'ব কাৰণ ক্লাছ 10ৰ গোটেই বছৰটো তেওঁলোকৰ একাডেমিক এক্টিভিটিৰ ওপৰতো এটা নম্বৰ নিশ্চয় আমি দিব লাগিব যিটো ল'ৰা ছোৱালীয়ে ক্লাছ 10ত কোনো একাডেমিক এক্টিভিটিয়ে নাই সেই ল'ৰাটোৰ কথাও কিন্তু কমিটিখনে চিন্তা কৰিব লাগিব আৰু যিখিনি ল'ৰা ছোৱালীয়ে নিজৰ ভৱিষ্যত সুৰক্ষিতৰ কাৰণে বেটাৰমেণ্ট দিবৰ কাৰণে বিবেচনা কৰি আছিলে তেওঁলোকে ফৰ্ম ফিল আপ কৰিছিলে সেইখিনি ল'ৰা ছোৱালীৰ কাৰণেও কিন্তু আমাৰ কমিটিখনে ভালকৈ বিবেচনা কৰিব লাগিব তাৰ কাৰণেও এটা তেওঁলোকে চিন্তা চৰ্চা কৰাটো উচিত বুলি ভাবোঁ আৰু তাৰোপৰি আমি যিটো কথা কৈছোঁ যে আমি এতিয়া কোভিডৰ কাৰণে এবাৰ পৰীক্ষা আমি এনেধৰণে পাছ কৰালোঁ কিন্তু আমি এইটো এতিয়া অলৰেডি গ'লেই 3 মাহ আমাৰ সময় এপ্ৰিলত ছেশ্যন আৰম্ভ হৈছিল 3 মাহ গ'ল আমি এতিয়ালৈকে ক্লাছ বঢ়াব পৰা নাই আৰু কেইমাহৰ পাছত আমি স্কুল যাব পাৰোঁ তাৰো কোনো অন্ত নাই ছেকেণ্ড ৱেভ থাৰ্ড ৱেভ যদি আহি যায় তেতিয়া নিশ্চয় আমাৰ আৰু অসুবিধা হ'ব কিন্তু ইয়াৰ পিছৰ বৰ্ষতো আমি বহু কম দিন শৈক্ষিক দিন পাম আমি কি কৰিম গতিকে এই চিন্তাটো কিন্তু আমি এতিয়াই কৰিব লাগিব যে পিছৰ বৰ্ষত আমি ক্লাছ 9এ কওক 10এ কওক আমি এতিয়াই চিন্তা কৰি এটা মেকানিজম ডেভেলপ কৰিব লাগিব ডিষ্ট্ৰিক্ট লেভেলত তাৰ কাৰণে সুবিধা থাকিব লাগিব যাতে এনেকুৱা এটা পেণ্ডামিকৰ বা এনেকুৱা এটা পৰিস্থিতি হ'লে স্কুলবোৰলৈ মাস্ক নিবিচৰাকৈও আমি বৰ্ডে আমি কাউন্সিলে নিজাববীয়াকৈ এটা তেওঁলোকে সিদ্ধান্ত ল'ব পৰা ব্যৱস্থা থাকিব লাগিব কাৰণ তেতিয়াহে মই ভাবোঁ যে সঠিক এটা সিদ্ধান্ত আমি দিব পাৰিম গতিকে মই এইটো কথাও আহ্বান জনাওঁ যে আমাৰ সেৱাই হওক আমাৰ কাউন্সিলে হওক তেওঁলোকে অহা বছৰটোতো যদি আমি এনে পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে কিন্তু আমি বৰ্তমান সময়টো আমি ব্যৱহাৰ কৰিব লাগিব আৰু চিন্তা কৰিব লাগিব এটা মেকানিজম আমি ডেভেলপ কৰিব লাগিব নিশ্চয় দূৰদৰ্শী চিন্তা ভাৱনাৰ অতি প্ৰয়োজন এইটো কেতিয়াবাতেই হ'ব লাগিছিল আমাৰ বহুখিনি শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত পলম হৈছে এই দূৰদৰ্শী চিন্তা ভাৱনাসমূহৰ ক্ষেত্ৰত আন এগৰাকী সদাশয় দৰ্শক আছে অভিভাৱক হয় তেওঁ নমস্কাৰ স্বাগতম জনাইছোঁ চমুকৈ আপোনাৰ মতামতখিনি প্ৰকাশ কৰক হেল্ল' মই গুৱাহাটীৰ পৰা কৈছোঁ হয় কওক বাইদেউ মোৰ ল'ৰাও ক্লাছ 10ত বৰ্তমান হয় এতিয়া মই এটা কথা সুধিব বিচাৰিছোঁ সি যিহেতু ক্লাছ 9ততো সিমান ভাল ৰিজাল্ট হোৱা নাছিল কিন্তু সেই হিচাপতো টেষ্টত ভাল নাম্বাৰ পাইছে যদি 9ৰ হিচাপটো তেতিয়াহ'লেতো ৰিজাল্ট বেয়া হৈ যাব পাৰে না সেইটো জানিবৰ কাৰণে বুজিছোঁ সেইখিনি কথা আমি অতি সূক্ষ্মভাৱে আলোচনা কৰি আছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ এই কথাসমূহে কেনেধৰণে কমিটি নিৰ্ধাৰণ কৰে কেনেধৰণে বিশ্লেষণ কৰে সেইটো ডাঙৰ কথা মই দয়ানন্দ পাঠক ডাঙৰীয়া কাষলৈ এই কথাখিনিকে লৈ গৈছোঁ সেৱাত অবিৰত মূল্যায়ন প্ৰক্ৰিয়া কিয় বন্ধ হ'ল সেৱাত শিক্ষাবিদৰ অভাৱ হৈছে নেকি এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা অবিৰত মূল্যায়ন প্ৰক্ৰিয়া চলি থকা হ'লে হয়তো ইমান সমস্যা নহ'লহেঁতেন আজি নহয় আমাৰ এই যিটো এটা আপোনাৰ কণ্টিনিউৱাছ যিটো ইভালুৱেশ্যনৰ কথাটো নতুন শিক্ষানীতিটো কৈছে আৰু আগৰ 86ৰ নীতিটো কিন্তু এই কণ্টিনিউৱাছ ইভালুৱেশ্যনৰ কথাটো আছে কিন্তু কণ্টিনিউৱাছ ইভালুৱেশ্যন আমাৰ হৈছে জানো কথাটো সেইটো মানে বাস্তৱ ক্ষেত্ৰত আমাৰ কণ্টিনিউৱাছ ইভালুৱেশ্যন হোৱা নাই এতিয়া আপোনালোকে চাওক যে য'ত আপোনাৰ ক'ৰবাত এজন ইনস্পেক্টৰ অফ স্কুলছ তেওঁ হয়তো স্কুলখন দেখাই নাই কেতিয়াও গতিকে তেওঁলোকে কেনেকৈ নথি পত্ৰ প্ৰস্তুত কৰিছে ৰেকৰ্ড প্ৰস্তুত কৰিছে তেওঁ নাজানে গতিকে এই কথাবিলাকো আছে আৰু দ্বিতীয় এটা কথা মই এই ক্ষেত্ৰত ক'ব খুজিম যে এজন ছাত্ৰ হয়তো খুব অৰ্ডিনাৰী ছাত্ৰ তেওঁ বহুত নম্বৰ পাই গ'ল তাত মোৰ কিন্তু কম মোৰ দুখ ইমান বেছি নহ'ব মোৰ দুখ হ'ব এইটো যিকেইজন ছাত্ৰ হয়তো বহুত বেছি নম্বৰ পালেহেঁতেন তেওঁলোকে হয়তো এটা নৰ্মেল নম্বৰ পাই গ'ল
তেতিয়া সেইটো কিন্তু মোৰ কাৰণে অত্যন্ত বেছি বেদনাদায়ক কথা বুলি ভাবোঁ যিজনৰ দ্বাৰা হয়তো ৰাষ্ট্ৰৰ এটা সন্মান আহিলহেঁতেন আমাৰ অসমৰ এটা গৌৰৱ আহিলহেঁতেন সেই ছাত্ৰখিনিক যদি আমি টানি লৈ এটা নৰ্মেল ষ্টেজত ৰাখি দিওঁ এই ছিষ্টেমৰ মাজেৰে সেইটো আমাৰ কাৰণে অত্যন্ত ট্ৰেজিক হ'ব আৰু এই কথাটো মই এটা কথা ক'ব খুজিম বিজ্ঞানসন্মত মানে কেনেকৈ মই ঠিক বুজি পোৱা নাই এই শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰা আছে যে বিজ্ঞানসন্মত আৰু বিজ্ঞানসন্মত যদি হয় তেনেহ'লে এই পদ্ধতিতে আমি চিৰদিনৰ কাৰণে থাকক যিটো বিজ্ঞানসন্মত গতিকে এই কথাটো আমাৰ আৰু অলপ বেছি এক্সপ্লেনেশ্যনৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ যে যিহেতু আমি বিজ্ঞানসন্মতভাৱে বহুতে কৈ আছে এই কথাটো যে বিজ্ঞানসন্মত হৈ আছে গতিকে বিজ্ঞানসন্মত 7 দিনৰ ভিতৰত বিজ্ঞানসন্মতভাৱে তেওঁলোকে এটা ছিষ্টেম কৰিব আৰু মই আৰু এটা কথা এই কথাত ক'ব খুজিম এগৰাকী শিক্ষক হিচাপে যে আপুনি এটা জাতিক যদি আপুনি উদ্ধাৰ কৰিব খুজিছে তেনেহ'লে শিক্ষা ব্যৱস্থাটোক আপুনি উন্নত কৰক পৰীক্ষা ব্যৱস্থাটো উন্নত কৰক আৰু যদি এটা জাতিক আপুনি ধ্বংস কৰিব খুজিছে পৰীক্ষা ব্যৱস্থাটোক অলপ খেলি মেলি লগাই দিয়ক তেতিয়াহ'লে কিন্তু জাতিটো নিজে নিজে আপোনাৰ পতন হৈ যাব গতিকে মই এই কথাটো কিন্তু মোৰ এটা ধাৰণা এটা মোৰ আছে গতিকে মই এই কথা ভাবোঁ যে এই যিটো আমাৰ যিটো পদ্ধতি আৰু এগৰাকী ব্যক্তি আমাৰ ভাগৱতী তেখেতে কৈছে যে 3 ঘণ্টাত আপোনাৰ এগৰাকী ছাত্ৰৰ মূল্যায়ন ঠিক নহয় এই কথাটো ময়ো কিন্তু একমত যে 3 ঘণ্টাত এগৰাকী ছাত্ৰৰ সঠিক মূল্যায়ন নহয় সেইকাৰণে কণ্টিনিউৱাছ ইভেলুৱেশ্যনৰ কথা কৈছে যে প্ৰতি মাহত তেওঁলোকৰ এটা পৰীক্ষা হওক প্ৰতি সপ্তাহত তেওঁলোকৰ এটা পৰীক্ষা হওক তেতিয়াহ'লে সেই যিটো নথি পত্ৰ ৰেকৰ্ডখিনি যদি আমি ৰাখিলোহেঁতেন তেতিয়াহ'লে আমাৰ অসুবিধা নহ'লহেঁতেন কিন্তু এইবেলি আকৌ এটা অসুবিধা আমাৰ আছে যে 1920 চনটোত ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত যাবই পৰা নাই শিক্ষকসকলে ক্লাছ ল'বই পৰা নাই গতিকে আপোনালোকে নথি কোনখন নথি কেনেকৈ কৰিব গতিকে নথি আপুনি মেনুফেকচাৰ কৰিব লাগিব তেতিয়া বিদ্যালয়বিলাকত যে তেওঁলোকে বনাব লাগিব যে আমি গোটেইখিনি কাম কৰিছোঁ ক্লাছ কৰা নাই যদি আমি ক্লাছটো কৰিছোঁ সেই কথাটো নথিখন আপুনি এটা সেই মেনুফেকচাৰ কৰাৰ নিচিনা হ'ব গতিকে এনেধৰণৰ কথাবিলাক কিন্তু অলপ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ভাবাব আৰু গতিকে এই যিটো ব্যৱস্থা এইটো ব্যৱস্থাক আমি এটা বিজ্ঞানসন্মত বুলি ঠিক নকওঁ আমি এটা ষ্টপ গেপ এৰেঞ্জমেণ্ট বুলি কৈছোঁ যে 7 দিনৰ কাৰণে এটা আমি বকলি বহিছোঁ বহি পেলাই এটা ষ্টপ গেপ আমি বিৰতিলৈ যাম বিৰতিলৈ যোৱাৰ পূৰ্বে এগৰাকী সদাশয় দৰ্শক আছে দৰ্শকসকলৰ বাবে আমি ফোন লাইন আকৌ বন্ধ কৰি দিম আমি পুনৰ ষ্টুডিঅ'ত কথা পাতিম কিন্তু অন্তিমগৰাকী দৰ্শকৰ ফোনটো আমি লৈ লৈছোঁ নমস্কাৰ আপুনি কি ক'ব বিচাৰিছে চমুকৈ কওক হেল্ল' হয়তো সংযোগ বেছি নহৈছে তেওঁৰ সৈতে কোনো কথা নাই আমি আলোচনা চলাই নিম কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ আমি আমাৰ অনুষ্ঠানৰ শেষ পাৰ্টত আহি উপনীত হৈছোঁহি আৰু আমি এটা মীমাংসাত উপনীত হ'বলৈ চেষ্টা কৰিম আমাৰ জৰিয়তে বাৰু কমিটিয়ে নিজা সিদ্ধান্তবোৰ ল'ব দীপাংকৰ নাথ ডাঙৰীয়া ত্ৰিদীপ ভাগৱতী এটা গুৰুত্বপূৰ্ণ কথা আৰম্ভণিতে কৈছিল যে কিয় নিৰ্বাচনৰ আগত চিবাই পৰীক্ষা নাপাতিলে কিয় কাউন্সিলে সেই কথাখিনি চিন্তা নকৰিলে কাউন্সিলে অৱশ্যে প্ৰেক্টিকেল পৰীক্ষা তেওঁ পাতিছিল ইলেকশ্যনৰ আগত চিবাই কিয় পাতিব নোৱাৰিলে সেই কথাসমূহ এতিয়া আহিছে আপোনাৰ কি মানে মতামত এই ক্ষেত্ৰত ত্ৰিদীপক মই কেইবাটাও টকশ্ব'ত পাইছোঁ বা দেখিছোঁ তেখেতে আগৰ পৰা কৈছে যে সংস্কাৰৰ কথা এটা এই গোটেই ব্যৱস্থাটোৰ সংস্কাৰৰ কথা এটা লৈ পেলাই তেওঁ কেইবাবাৰো বক্তব্য ৰাখিছে মূল কথা হ'ল যে আমি আগৰ মতে আমি ফেব্ৰুৱাৰী মাহত পৰীক্ষা পাতি শেষ কৰিব পাৰিলোহেঁতেন আৰু নিৰ্বাচন যিহেতু তাৰ পিছৰ মাহত আছে আমি পৰীক্ষাটো সেই সময়তে পাতি উঠিব পাৰিলোহেঁতেন এই কথাটো ঠিক বা সেই সময়ত আমি এতিয়া সেইবোৰ দোষ দি বা খুচুৰিও লাভ নাই এই কাৰণে কৈছোঁ যে সেই সময়ত হয়তো তাৰ আগৰ যিবোৰ আমাৰ ছেশ্যন হিচাপে আমি CBSEৰ লগত মিলাব গ'লোঁ একেলগে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ক'ব গ'লোঁ এইবোৰ কথা কোৱা সময়টোত সেই সময়ত সেবাৰ পৰাই তেনেকুৱা ধৰণৰ চাৰ্কুলাৰ ওলাল গতিকে এইবোৰ কথা মই খুচুৰি থাকি এতিয়া হ'ল কি সমস্যাটোৰ সমাধান হ'ব লাগিব এতিয়া এগৰাকী দৰ্শক গাৰ্জেনে ইতিমধ্যে কৈছিলে যে তেখেতৰ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি 9ৰ ওপৰত ডিপেণ্ড কৰি পেলাই যদি মাৰ্কটো দিয়ে তেতিয়াহ'লে তেখেতে হয়তো বঞ্চিত হ'ব কিন্তু এই কথাটো ঠিক যে সেইটো এটা বেজ বুলিহে কৈছে আচলতে আধাৰ হয়তো 9ৰ পৰা 10%ও ল'ব পাৰে মাৰ্ক টোটেল মাৰ্কৰ পৰা 10%ও ল'ব পাৰে 20%ও ল'ব পাৰে আৰু পিছৰ ফালে তেওঁলোকৰ আন যিবিলাক পৰীক্ষা আছে তাৰ পৰা বাকীখিনি আনিব আৰু ইণ্টাৰনেল এছেছমেণ্টৰ এটা মাৰ্ক 10 নম্বৰৰ তেওঁলোকৰ হাতত জমা আছে যিটো মানে তথ্য সম্বলিত যিটো প্ৰতিখন স্কুলে ইতিমধ্যে সেৱা কৰ্তৃপক্ষৰ হাতত 10 মাৰ্কছৰ এটা ইতিমধ্যে তথ্য জমা দিয়া আছে ঠিক একেদৰে হাই ছেকেণ্ডাৰী ক্ষেত্ৰতো এনেকুৱা এটা হ'ব যে তেওঁলোকৰ মেট্ৰিকৰ মাৰ্কটো যদি এটা যেনেকৈ CBSE লৈছে 30:30:40 ঠিক তেনেকৈ মই হয়তো বুলি এইকাৰণে কৈছোঁ যে মই সমিতিত আমি মেম্বাৰ নহয় সমিতিৰ সন্মানীয় শিক্ষাগুৰুসকলে তেওঁলোকে ঠিক কৰিব গোটেই কথাটো কিন্তু মই ভবা কথাটো কৈছোঁ যে কিনো
কৰিব পাৰে আমিও চিন্তা আমাৰ মাজতো সাংঘাতিক ধৰণে আমি কথাবোৰ ভাবি আছো তেওঁলোকে হয়তো মেট্ৰিকৰ পৰা যদি এটা পাৰ্চেন্টেজ লয় আৰু প্ৰেক্টিকেল যিবিলাক অন্তত সায়েন্সৰে হওক আৰ্টছৰে হওক প্ৰেক্টিকেল থকা সাবজেক্টবিলাকৰ পৰা 30 মাৰ্কস কিছুমানে প্ৰেক্টিকেল যদি দুখন পেপাৰ কৰিবও পৰা নাই আন দুখন পেপাৰত বা তিনিখন পেপাৰত যি প্ৰেক্টিকেলৰ মাৰ্ক পাইছে সেই মাৰ্কটো এই দুখন পেপাৰত দিব পাৰিব যিবোৰ যোৱাবাৰ CBSE দুখন তিনিখন পেপাৰ পৰীক্ষা নহলে তাৰ আগৰ পেপাৰ হোৱা পেপাৰ কিখনত হাইয়েষ্ট মাৰ্ক যেটো যত জি পাইছে হেতুকে নেক্সট পেপাৰ দি তেনেকে সিদ্ধান্ত দি পেলে যোৱাবাৰ CBSE হাই সেকেন্ডাৰী পৰীক্ষা উত্তীৰ্ণ কৰাই দিছে একেদৰে এইবাৰ কোনবাই যদি প্ৰেক্টিকেল দুখন পেপাৰ দিবও আছে সেই দুখনত আগৰ দুখন পেপাৰ দিয়া বা তিনিখন পেপাৰ দিয়া মাৰ্কটোকে এই পেপাৰ দুখনত দি পেলাই তেওঁলোকে উত্তীৰ্ণ কৰাই দিব মানে মাৰ্ক তাত কিছুমান আশংকাও আছে মই সেইখিনি আশংকাৰ কথা এনেকুৱাটো তাত কিছুমান আশংকাও আছে হাই সেকেন্ডাৰী কৰ্তৃপক্ষই যোৱা ফেব্ৰুৱাৰী মাহতে তেওঁলোকে 11 তাৰিখে ফেব্ৰুৱাৰীৰ এখন নোটিছ দিছিল আসলে ইনষ্টিটিউট বিলাকক টেষ্ট পাতিবলৈ কৈছিল গতিকে সেই টেষ্ট পতা হেতেনক কিবা এটা অন্তত তেওঁলোকৰ হাতত ডকুমেন্ট কিছুমান স্কুলে পাতিলে কিছুমান ইনষ্টিটিউটে কিন্তু পাতিব নোৱাৰে বহুতে পাতিব নোৱাৰে আৰু বহুতে হয়তো পাতা সেইটো মই ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া মই আপোনালৈ সেই বিষয়টো লৈ গৈছো মানে যিখিনি আশংকাৰ কথা আছে মানে এনেকুৱা ধৰণৰ কিছুমান ব্যক্তিগত কিছুমান বুলিহে কৈছো মই সকলোকে কোৱা নাই কিছুমান ব্যক্তিগত খণ্ডৰ বিদ্যালয় বেক ডেটত সিলমোহৰ মাৰি কিছুমান ছাত্ৰ ছাত্ৰীক এইখিনি সময়ত মাৰ্কিং দিয়াৰ এক বিশেষ পদ্ধতি উলিয়াব পাৰে বুলি বহুতে আশংকা কৰি আছে আপোনাৰ কি মতামত বাৰু মাৰ্কিংত ইয়াতে বিজ্ঞানসন্মতভাৱেতো এইটো এটা শব্দ কৈছে সেইটো কথা ঠিকে আছে কিন্তু বহুত ক্ষেত্ৰত আৰ্বিট্ৰেৰিও হ'ব কিন্তু এই কথাটো যে কোনোবা নাপাবলগীয়া অলপ বেছি নম্বৰ পাব আৰু পাবলগীয়া অত কম নম্বৰ পাব এনে ধৰণৰ কথাবিলাক একেবাৰে নঘটা বুলি আমি দাবী নকৰোঁ কিন্তু যেহেতু আমি যদি স্কুলবিলাকক বা বিদ্যালয়বিলাকক যদি আমি অলপ সঠিকভাৱে আমি পৰিচালনা কৰোঁ যে ছাত্ৰ ছাত্ৰীবিলাকৰ পৰা আমাৰ ইনপুটখিনি আহক ভালকৈ তেতিয়া হয়তো ছাত্ৰ ছাত্ৰীখিনি যদি এজন ধৰক আপোনাৰ কলেজৰ শিক্ষকে বা স্কুলৰ বিদ্যালয়ৰ অধ্যক্ষই জানে কোনজন ছাত্ৰ কেনেকুৱা ধৰণৰ তেওঁলোকৰ এটা নিজস্ব ৰেকৰ্ড এটা আছে গতিকে সেই কথাটো যদি খুব ভালকৈ এপ্লাই কৰে মই ভাবোঁ কিন্তু কম্পিটিশনৰ বাবে হয় নিশ্চয় সেইটো আপুনি কৈছে বাৰু কিন্তু কম্পিটিশনৰ বাবে ত্ৰিদীপ ভাগৱতী কোনোবা বিদ্যালয় বিশেষকৈ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কথা কৈছো মই কম্পিটিশনৰ বাবে কিন্তু অলপ উলট পালট যদি কৰি দিয়ে সেই কথাটো অস্বাভাৱিক কথা নহয় আৰু এইভাবে অস্বাভাৱিক কথা নহয় যে আমি সেই প্ৰতিযোগিতাটো অসমত কেনেকুৱা মাধ্যমলৈ গ'ল কেনেকুৱা পৰ্যায় এটা পাইছে ব্যক্তিগত শিক্ষাৰ নামত যেটো প্ৰতিযোগিতা সেই প্ৰতিযোগিতাটো আমি দেখিছো সেই কথাটো নিশ্চিত হ'ব লাগিব আৰু এই কথাটোৰ লগতে মই যেটো এন্ট্ৰেন্সৰ কথা আনিছিলো যে পাতিব পাৰে নেকি যদি পাতিব খুজে পাতিব বিচাৰিছিল মাজতে বন্ধ কৰা হ'ল শিক্ষা বিভাগৰ দ্বাৰা ইয়াৰ পাছতো যদি পাতিব খুজে ছাত্ৰ ছাত্ৰীৰ নিজৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যজনিত কথাবোৰ আমি কিন্তু চাব লাগিব সেইভাবে এটা সিদ্ধান্তলৈ আমি আহিব লাগিব লগতে মই খালি এই কথাটোৱে কম মোৰ শেষ কথাটো এইটোৱে যে যিয়ে আমি সিদ্ধান্ত নলওঁ কিয় কোনো এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে 20 বছৰ পাছত যেতিয়া এই মাৰ্কশিটখন উলাই ল'ব তেওঁ যাতে সেই মাৰ্কশিটখন চাই বিখন্ন মনেৰে হুমুনিয়া কাৰিব নালাগে বা তেওঁৰ শৈক্ষিক জীৱনটো যাতে উলট পালট হৈ নাযায় যিয়ে আমাৰ সিদ্ধান্ত নহওক কিয় সেই কথাটো মই আশা কৰিম সন্মানীয় শিক্ষাগুৰুসকলৰ দ্বাৰা যিখন কমিটি গঠন কৰা হৈছে তেওঁলোকে সেই কথাটোত আটাইতকৈ বেছি গুৰুত্ব দিব কাৰণ এই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ বাবে এই মাৰ্কশিটখনৰ গুৰুত্ব কিন্তু গোটেই জীৱন থাকিব গতিকে পাব লগাজনে নম্বৰ বেছিকৈ পাওক তাত আমাৰ আপত্তি নাই কিন্তু পাব নলগাজনে বেছিকৈ যদি নম্বৰ পায় তেতিয়া তাৰ পাছত কিন্তু গোটেই কথাবোৰক লৈ খেলিবিলি হ'ব কাৰণ ইয়াৰ পাছতো এই নম্বৰ কেইটাই তেওঁক জীৱনত আগুৱাই নিব সেইটোৱে আমাৰ শিক্ষা ব্যৱস্থা গতিকে সেই কথাটো মনত ৰাখিব লাগিব মুঠতে এটা কথা স্পষ্ট যে যি কৰা হোক ইউনিফৰ্মিটি ৰখা উচিত সেইটোৱে আমি কামনা কৰিছোঁ অশেষ ধন্যবাদ সকলোকে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু ইয়াৰ লগে লগে বিদায় লৈছোঁ নমস্কাৰ